আজি পুৱা 10 বজাত গৌৰীপুৰত থকা অসম গণ পৰিষদ দলৰ কাৰ্যালয়ত অসম স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা ব্যক্তিসকলৰ বাবে শ্বহীদ দিৱস পালন কৰে। পুৱা 10 বজাত পতাকা উত্তোলন, শ্বহীদ বেদীত মাল্যাৰ্পণ আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী পালন কৰে। পতাকা উত্তোলন কৰে প্ৰভাষ চন্দ্ৰ ৰায়, শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে জ্যোতিষ চন্দ্ৰ ৰায়ৰ লগতে উপস্থিত থাকে ক্ষিতিশ ৰায়, বিধান পৰিষদৰ সাংগঠনিক সম্পাদক উৎপল দাস, কেন্দ্ৰ পৰিষদৰ সম্পাদক সঞ্জয় বিশ্বাস, লগতে উপস্থিত থাকে ভানু শংকৰ ৰায়, অচিনী সূত্ৰধৰ। ইফালে যোৱাকালি সজাই পৰাই তোলা শ্বহীদ বেদীটো দুষ্কৃতিকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰি পেলাই থৈ যায়। আজি পুৱাৰ ভাগত প্ৰত্যক্ষ কৰি দেখা পায় কোনোবা দুষ্কৃতিকাৰীয়ে এই ঘটনা সংঘটিত কৰি লণ্ডভণ্ড কৰি গুচি যায়। লগে লগে গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ নেতৃত্বত এটা আৰক্ষীৰ সজাতি দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু এই ঘটনাৰ লগত কোন জড়িত আছে তাক বিচাৰি তদন্ত আৰম্ভ কৰিছে। আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ ৰ'ব মোৰ প্ৰিয় সাংবাদিক বন্ধুসকল, অলপ উঠাই দিয়া। আজি শ্বহীদ দিৱস। আপোনালোকে নিশ্চয় বিদিত যে বিগত 6 বছৰীয়া অসম আন্দোলনৰ কালছোৱাত আমাৰ অস্তিত্ব ৰক্ষাৰ বাবে যিসকল স্বনামধন্য বীৰ সন্তানে নিজৰ জীৱন আত্মাহুতি দি আমাৰ এই আন্দোলনক সফলতাৰ বাটত আগবঢ়াই লৈ গৈছিল, সেইসকল বীৰ আজি আমাৰ মাজত নাই, যদিও তেওঁলোকৰ স্মৃতি আমি ৰোমন্থন কৰোঁ আৰু প্ৰতি বছৰে এই 10 ডিচেম্বৰৰ তাৰিখটোত আমি তেওঁলোকক আনুষ্ঠানিকভাৱে শ্ৰদ্ধাৰে সোঁৱৰোঁ। চৰকাৰলৈ কিবা আহ্বান আছে নেকি? চৰকাৰলৈ আমাৰ আহ্বান এয়াই যে আমাৰ শ্বহীদসকলৰ স্মৃতি ৰক্ষাৰ বাবে বা তেওঁলোকৰ যিটো প্ৰতিশ্ৰুতি বা তেওঁলোকে যিটো উত্তাল আবেদনৰ বাবে আগবাঢ়ি গৈ এখন ধুনীয়া অসম সৃষ্টি কৰাৰ যি মানসিকতা তেওঁলোকৰ আছিল, সেই মানসিকতা আজি সম্পূৰ্ণভাৱে আমাৰ সফল হোৱা নাই। আমি আশা কৰিম তেওঁলোকৰ যি আৱেগ, সেই আৱেগক পুনৰ প্ৰতিষ্ঠা হওক, তেওঁলোকৰ প্ৰতি ন্যায্য প্ৰাপ্য সন্মান যিটো আমি মৰণোত্তৰভাৱে দিব লাগে সেইটো আমাৰ চৰকাৰে দিব লাগে। এইটো ইতিমধ্যে আমি জানিব পাৰিছোঁ আমাৰ চৰকাৰে কিছু হাতত লৈছে, সেইটো পৰ্যাপ্ত নহয় আৰু কৰিব লাগে। আৰু এটা আমাৰ বেয়া লাগিছে যে ইতিপূৰ্বে আমাৰ 10 ডিচেম্বৰৰ তাৰিখটো আমাৰ চৰকাৰী বন্ধ ঘোষণা কৰা হৈছিল, কিন্তু আজি 2 বছৰমানৰ পৰা এইটো ঠিক হৈছে, সেইটো পুনৰাই চালু কৰিব লাগে বুলি আমাৰ এটা অনুৰোধ আছে। কিবা অঘটন হৈছে নেকি আজি? এইটো আজি ৰাতিপুৱা এটা অঘটন হৈছে, নোহোৱা নহয়। ইতিমধ্যে আমি প্ৰশাসনক বস্তুটো জনাইছোঁ। যোৱাকালি সন্ধিয়া আমি এই শ্বহীদ বেদীৰ যিটো মণ্ডপ এইটো নিৰ্মাণ কৰি আমি ৰাতি 9 বজাত ঘৰা ঘূৰি গৈছিলোঁ। ৰাতিপুৱা আমি প্ৰত্যক্ষ কৰিলোঁ যে কোনোবা দুষ্কৃতিকাৰীয়ে নিশাৰ আন্ধাৰৰ সুযোগ লৈ এইটো ভাঙি থৈ গৈছে। আৰক্ষীৰ পৰা কিবা সহায় পাইছেনে নাই? তাৰপিছত আমি আৰক্ষীক এইটো বস্তুটো জনাইছোঁ। আৰক্ষী মানুহ আহিছিলে, আমাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় তেখেতো আহিছে, আমাৰ লগত আলোচনা কৰিছে। তেওঁলোকে আমাক আশা দিছে যে আমি চেষ্টা কৰি আছোঁ, তদন্ত কৰি আছোঁ। আমি দুষ্কৃতিকাৰী পালে আমি আপোনালোকক এই ক্ষেত্ৰত অৱগত কৰিম আৰু বিহিত ব্যৱস্থা হাতত ল'ম। থেংক ইউ। যি দৰত ইয়াৰ গৌৰীপুৰবাসীৰ মাজত প্ৰতিফলিত হৈছেনে? ধন্যবাদ। আপোনালোকৰ নিউজ চেনেললৈ মই ধন্যবাদ জনাইছোঁ। আৰু যিটো প্ৰশ্ন মোৰ আগত অৱতাৰণা কৰিলে, বাস্তৱিকতে ক'বলৈ গ'লে কেৱল অসমৰ কাৰণে নহয়, গৌৰীপুৰ এক অসম ঐতিহাসিক আন্দোলনৰ স্বাক্ষৰ বহন কৰিছিল। তেতিয়া অসম ছাত্ৰ সন্থাই শ্বহীদৰ প্ৰতি দৰদ আমাৰ গৌৰীপুৰত যথেষ্ট পৰিমাণে আছে। কাৰণ আমি জানো যে জাতীয় অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত আমাৰ অসম ছাত্ৰ সন্থাই যিটো ভূমিকা গ্ৰহণ কৰিছিল, সেই ভূমিকাৰ লগতেই আমাৰ গৌৰীপুৰ আঞ্চলিক ছাত্ৰ সন্থা জড়িত হৈ আছিল। আৰু এইখিনি কথা আমাৰ ক'ব লাগিব যে বৰ্তমান যিটো সময়, এইখিনি অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ সময়।
আৰু এই সময়ত সকলোৱে একত্ৰিত হৈ জাতীয় স্বাভিমান, জাতীয় অস্তিত্ব আৰু শ্বহীদসকলৰ আত্মাৰ হকে যিবিলাক চুক্তি ৰূপায়ণৰ কাৰণে তেতিয়াৰ চুক্তি ৰূপায়ণৰ কাৰণে বৈঠক হৈছিল, সেই চুক্তি ৰূপায়ণ কাৰ্যকৰী হ'ব লাগে। আৰু খড়গেশ্বৰ তালুকদাৰ যিহেতু প্ৰথম শ্বহীদ আছিল, তাৰ ক্ষেত্ৰত গ্ৰহণ কৰা যি প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব লাগে। এইখিনি মোৰ কথা। আৰু গৌৰীপুৰৰ মানুহ আমি আটাইয়ে শান্তি প্ৰিয়, সকলোৱে শান্তি বিচাৰোঁ। গতিকে শান্তি আমাৰ একান্ত কাম্য, আৰু শান্তি ৰক্ষা কৰিবলৈ হ'লে আমাৰ সকলোৱে একত্ৰিত হ'ব লাগিব, সমিল মিলতেৰে আমি বসবাস কৰিব লাগিব, আৰু তেতিয়াহ'লে আমাৰ ঐক্যতা থাকিব, দেখা গৈছে যে আপোনালোকে মিত্ৰ সহযোগী চৰকাৰ, তথা ইয়াৰ মাজতো শ্বহীদৰ প্ৰতি যি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে, অসম চৰকাৰে সঠিকভাৱে লৈছেনে? এই ক্ষেত্ৰত ক'বলৈ গ'লে যিখিনি আপোনালোকে প্ৰশ্ন কৰিলে, এই ক্ষেত্ৰত মই ক'ব লাগিব যে আচলতে যিখিনি পদক্ষেপ ল'ব লাগিছিল শতাংশ হিচাপত 100% হিচাপত সেইখিনি লোৱা নাই। কাৰণ এইটোৱে গুৰুত্বপূৰ্ণ যে আমি শ্বহীদসকলক যথেষ্ট পৰিমাণে সন্মান প্ৰদৰ্শন কৰোঁ, বা শ্বহীদসকলৰ আত্মাৰ কাৰণে আমি সকলো সময়তে শান্তি কামনা কৰোঁ। কিন্তু এই শ্বহীদ দিৱস যিটো অসম গণ পৰিষদ চৰকাৰে বাহাল ৰাখিছিল 10 ডিচেম্বৰ তাৰিখটো, সেই 10 ডিচেম্বৰ তাৰিখটো শ্বহীদ দিৱস হিচাপে বাহাল ৰাখিলে, তেতিয়া আমি অনুভৱ কৰিম যে এইটো আচলতে আমি দুটা দল একত্ৰিত হৈ চৰকাৰ গঠন কৰা যিটো ভূমিকা, তেনেহ'লে বুজিব পাৰিম যে ইয়াতো আমাৰ সহানুভূতি আছে। ঠিক আছে।